হেল্ল' সন্মানীয় কৰ্মচাৰীসকল, জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে আগন্তুক যি চেঞ্চাছ আছে তো চেঞ্চাছত ইনোমাৰেটৰ এজনে তেওঁৰ যি লেআউট মেপ এইটো কেনেকৈ সহজে আঁকিব পাৰিব সেই সম্পৰ্কে আপোনালোকক জনাই যাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। তো আপোনালোকে প্ৰথমতে আপোনাৰ যিটো এৰিয়া দিয়া হৈছে তাৰ যিটো মেপ ফটো মাৰি ল'ব পাৰে বা গুগল মেপত গৈ সেই এৰিয়াটো আপুনি স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে। তাৰপিছত কি কৰিব, আপোনালোকে ChatGPTত গৈ এইটো যে আছে প্লাছ চিন তাতে ক্লিক কৰাৰ পিছত ফটোজত ক্লিক কৰিব। তাৰপিছত যিটো ফটো আপুনি স্ক্ৰীনশ্বট মাৰি থৈছিলে সেইটো চিলেক্ট কৰিব, কৰাৰ পিছত ডান মাৰি দিব। তাৰপিছত এটা প্ৰম্পট এনেকৈ লিখিব, যিটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ সেইটো আপোনালোকে ইয়াত লিখিব। লিখাৰ পিছত এই যিটো কাৰ্চিন আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত আপুনি চাব অলপ টাইম লাগিব। অলপ টাইম পিছতে এনেকুৱা এটা মেপ আহি যাব, য'ত আপোনাৰ যিটো এৰিয়া আছে তাৰ ৰাস্তা অৰ্থাৎ বাউণ্ডেৰী, লগতে যদি পুখুৰী থাকে এনেকুৱা চিম্বল আহিব, আৰু গড় থাকিলে এই সৰু সৰু চিম্বল যে এইবিলাক আহিব। তেতিয়া আপোনালোকে এই পেজটোৰ ওপৰৰ ফালে চাব এটা কাৰ্চিন থাকে, সেই কাৰ্চিনটোত ক্লিক কৰিলে এই মেপখন ডাউনলোড হৈ যাব। আৰু এই মেপখন আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব। লৈ পেলাই আপোনালোকে যেতিয়া ফিল্ডত যাব তেতিয়া চাব ইয়াৰ যিটো চাৰিসীমা আছে আৰু ৰাস্তা আছে সেইখিনি একদম হুবহু মিলিব, আৰু গড়বোৰো মিলিব। যদিও দুই এটা হয়তো এতিয়া বৰ্তমান গড় বেছিও থাকিব পাৰে বা কমো থাকিব পাৰে। তো আপোনালোকে এই বস্তুটো ৰাফলি ইউজ কৰি পেলাই আপোনালোকে যদি ফিল্ডত গৈ এই মেপখন বনাই লয়, তেতিয়া যিটো অৰিজিনেল মেপ, যিটো অফিচৰ পৰা এটা কাগজ দিয়া হ'ব মেপটো আঁকিবৰ কাৰণে, তাতে আঁকাটো আপোনালোকৰ বহুত সুবিধা হ'ব। নহ'লে আপোনালোকৰ যিটো চাৰিসীমা আছে এইটোৱে আপোনালোকে মিলাওঁতে বহুত টাইম লাগিব। আৰু এই যিটো পদ্ধতি, এইটো পদ্ধতিত কৰিলে মেপটো খুব সহজে আঁকিব পাৰিব। থেংক ইউ।